সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো। বিস্তাস নামৰ কিতাপখনৰ পৰা 2025 বৰ্ষৰ বাবে দৰকাৰী প্ৰশ্নখিনি ইয়াত আলোচনা কৰা হৈছে। বিস্তাস নামৰ কিতাপখনৰ পৰা 2 মাৰ্ক কোৱেশ্চন 2 নম্বৰ থকা প্ৰশ্নখিনিহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। অৱশ্যে আটাইকেইটা লেসনৰে 2 মাৰ্ক থকা কোৱেশ্চনখিনি একেটা ভিডিঅ'ত দিয়াৰ কথা ভবা হৈছে আৰু তেনেকৈয়ে তোমালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে তোমালোকৰ বাবে। গতিকে তোমালোকে ইতিমধ্যে জানা যে বিস্তাস নামৰ কিতাপখনৰ 2 মাৰ্ক থকা যিবিলাক প্ৰশ্ন থাকে হেয়া প্ৰশ্ন কাকতৰ 16 নম্বৰ প্ৰশ্নত আহে। তাৰে যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰিব লাগে। 8টা মান প্ৰশ্ন থাকে, অপচন থাকে। তাৰে যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰিব লাগে। 2 * 4 = 8। প্ৰথমে আমি দ্য টাইগাৰ কিং নামৰ পাঠটিৰ পৰাই আৰম্ভ কৰিছো। 2024 বৰ্ষত অহা প্ৰশ্নটোৰে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ'টো। অৱশ্যে 2020 চনতো এই প্ৰশ্নটো পৰীক্ষাত আহিছিল, ৰিপিট হৈছে। গতিকে ৰিপিট হোৱা প্ৰশ্নখিনি ইম্পৰ্টেন্ট হয়। How did the 100th tiger take its revenge on the Tiger King? Tiger Kingৰ ওপৰত 100 নম্বৰ বাঘটোৱে কেনেকৈ প্ৰতিশোধ লৈছিল? The Tiger King thought that the 100th tiger was killed and he was out of danger. Tiger King জনে ভাবিছিল যে যিহেতু 100 নম্বৰ বাঘটো ইতিমধ্যে মৰা হৈ গ'ল, গতিকে তেওঁ এতিয়া বাঘৰ পৰা যেটো ভয় আছিল তেওঁৰ মৃত্যুৰ এষ্ট্ৰলজাৰে কি কৈছিল? এষ্ট্ৰলজাৰে কৈছিল যে ৰজাজনৰ মৃত্যু বাঘৰ হাতত হ'ব। আৰু বিশেষকৈ 100 নম্বৰ বাঘৰ পৰা সাৱধানে থাকিবলৈ কৈছিল এষ্ট্ৰলজাৰজনে। গতিকে যেতিয়া 100 নম্বৰ বাঘটো ইতিমধ্যে মৰা হ'ল বুলি ৰজা নিশ্চিত আছিল, তেতিয়া তেওঁ ভাবিলে যে এতিয়া আৰু চিন্তা নাই। Actually it was not. কিন্তু আসলতে 100 নম্বৰ বাঘটো ৰজাজনে নিজে মৰা নাছিল। The king gifted a wooden toy tiger on his son's 3rd birthday. ইয়াৰ বিপৰীতে 100 নম্বৰ বাঘটো যেতিয়া মৰা হ'ল বুলি ৰজাজনে ভাবিছিল, তাৰ পিছত তেওঁটো নিশ্চিন্ত হৈ গৈছিল যে তেওঁৰ বাঘৰ হাতত মৃত্যু নহয়। তেতিয়া তেওঁ পুত্ৰৰ 3 বছৰীয়া বাৰ্থডেত তেওঁ এটা কাঠৰ বাঘ গিফ্ট কৰিছিল। While playing with it, a sliver pierced Maharaja's right hand, which led infection. আৰু এই কাঠৰ বাঘটো লৈ যেতিয়া টয় টাইগাৰটো লৈ যেতিয়া ৰজাই খেলি আছিল, খেলি থাকোতে হাতত এটা কাঠৰ সৰু মিহি খুং এটা সোমাই গৈছিল আৰু যেটো নেকি তেওঁৰ ৰাইট হেণ্ডত যেটো সোমাইছিল, ৰাইট হেণ্ড ইনফেকচন হৈ গৈছিল। Though surgery was done, but the tiger died. King died. যদিও সাৰ্জাৰি কৰা হৈছিল কিন্তু তেওঁৰ মৃত্যু ঘটিছিল। Thus the 100th tiger took its revenge. আৰু এনেকৈয়ে 100 নম্বৰ বাঘটোৱে ৰজাজনৰ ওপৰত প্ৰতিশোধ লৈছিল বুলি ক'ব পাৰি। 2024 চনত অহা আৰু এটা প্ৰশ্ন আছিল, Is the Tiger King a satire? Tiger King এটা satire হয়নে? Tiger King satire হয়নে নহয়, মানে Tiger King নামৰ ষ্টৰীটো satire হয়নে নহয়, সেইটো জনাৰ আগত আমি satire কি বস্তু জানিব লাগিব। Satire মানে হৈছে ব্যংগাত্মকভাৱে লিখা ষ্টৰী, যেটো নেকি ব্যংগাত্মকভাৱে দেখুৱা হয়, সেই তেনে ষ্টৰীবিলাকক satire বুলি কোৱা হয়। Satire এটা যদি ইংলিছত মেজৰ লোৱা, তেতিয়াহ'লে তোমালোকে এই satire সম্পৰ্কে বিতংকৈ পঢ়িবলৈ পাবা। সমকৈ ইমানতে কৈ থলো। Yes, the Tiger King is a satire, rather a political satire. হয়, Tiger King নামৰ পাঠটি বা ষ্টৰীটো এটা satire হয়। Rather, বৰঞ্চ ই এটা political satire হয়, ৰাজনৈতিক satire. The story mocks the power of the ancient rulers. এই ষ্টৰীত ancient ruler সকলৰ যেটো পাৱাৰ আছিল, সেই পাৱাৰ ancient ruler মানে আগৰ শাসনকৰ্তাসকলে নিজৰ ক্ষমতা কেনেকৈ অপব্যৱহাৰ কৰিছিল, সেই তাৰ ওপৰত মক কৰা হৈছে। মক মানে ব্যংগ কৰা হৈছে। He wanted to change his fate by using his royal power, which was not possible. তেওঁ আনকি তেওঁৰ fate মানে কপাল বা ভাগ্য বা বিধিৰ লিখন বুলি আমি যেটো কওঁ, তেওঁ বিধিৰ লিখনো কি কৰিব বিচাৰিছিল? চেঞ্জ কৰিব বিচাৰিছিল তেওঁৰ ৰয়েল পাৱাৰ খটুৱাই। তেওঁ হৈছে তেওঁ ৰজা হয়, তেওঁৰ যথেষ্ট পাৱাৰ আছে, গতিকে তেওঁৰ বিধিৰ লিখনটো তেওঁ সলনি কৰিব বুলি ভাবিছিল, কিন্তু কৰিব পৰা নাছিল। Why does the Tiger King get his name? 2023 বৰ্ষত এই প্ৰশ্নটো আহিছিল। টাইগাৰ কিং জনে এই টাইগাৰ কিং নামটো কেনেকৈ পালে বা কিয় পালে? When the royal infant, the Tiger King was born, he came to know that he would be killed by tiger.
ৰয়েল এলিফেণ্টজন জন্ম হোৱাৰ লগে লগে মানে টাইগাৰ কিং জন্ম হোৱাৰ লগে লগে তেওঁ জানিবলৈ পাইছিল 10 দিন বয়সতে তেওঁ জানিবলৈ পাইছিল 10 দিন বয়সত দেই 10 বছৰ নহয় 10 দিন বয়সতে জানিবলৈ পাইছিল মানে এষ্ট্ৰলজাৰৰ মুখৰ পৰা জানিবলৈ পাইছিল যে তেওঁৰ মৃত্যু বাঘৰ হাতত হ'ব when he became king he decided to kill 100 tiger to prove the prophecy wrong আৰু যেতিয়া তেওঁ 20 বছৰ বয়সত ৰজা হৈছিল ৰজা হোৱাৰ পিছত তেওঁ প্ৰথম কামটো আছিল তেওঁ সিদ্ধান্ত লৈছিল যে 100টা বাঘ মাৰি তেওঁৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিব thus he became known as the tiger king আৰু এনেকৈ তেওঁ যেহেতু তেওঁ জন্মৰে পৰা তেওঁ টাইগাৰৰ লগত সম্পৰ্ক তেওঁ বাঘৰ হাতত মৃত্যু হ'ব বুলি কৈছিল আৰু ৰজা হোৱাৰ পিছত তেওঁ বাঘ মাৰিবলৈ আৰম্ভ কৰিছিল সেইকাৰণে তেওঁ লাহে লাহে টাইগাৰ কিং হিচাপে জনাজাত হৈ পৰিছিল What did the Maharaja decide to do when he remembered the astrologer's prediction? 2019 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল মহাৰাজা মানে মহাৰাজা ইয়াত টাইগাৰ কিঙৰ কথাই কোৱা হৈছে What did the Maharaja decide to do? টাইগাৰ কিঙে কি কৰিবলৈ সিদ্ধান্ত লৈছিল when he remembered the astrologer's prediction? যেতিয়া তেওঁ এষ্ট্ৰলজাৰ গৰাকীৰ জ্যোতিষী গৰাকীৰ prediction ভৱিষ্যতবাণী মনত পৰিছিল মানে ৰজা হোৱাৰ পিছত তেওঁ যেতিয়া সেই জ্যোতিষীৰ ভৱিষ্যতবাণী যে বাঘৰ হাতত তেওঁৰ মৃত্যু হ'ব সেই prediction-টো যেতিয়া তেওঁৰ মনত পৰিছিল তেতিয়া তেওঁ কি কৰিবলৈ আৰম্ভ কৰিছিল When the Maharaja remembered the astrologer's prediction that he would die from a tiger, especially the 100 tiger is very dangerous for him, he decided to kill 100 tigers. He vowed that he would attend all other matter only after killing 100 tiger and thus defeat death and prove astrologer wrong. এই সিদ্ধান্ত লৈছিল যে বাকি ৰজা হোৱাৰ পিছত তেওঁৰ বাকি যিবিলাক ৰাজ কাৰ্য থাকে সেইখিনি পিছত সম্পাদন কৰিব প্ৰথমে তেওঁ 100টা বাঘ মাৰি শেষ কৰি ল'ব What did the chief astrologer predict about the tiger king? এষ্ট্ৰলজাৰ বিলাকৰ ভিতৰত এজন চিফ এষ্ট্ৰলজাৰ আছিল তেখেতে কি প্ৰেডিক্ট কৰিছিল কি ভৱিষ্যতবাণী কৰিছিল 2017 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল The chief astrologer predicted that the newly born royal baby would grow up to become brave hero. নৱজাত সন্তানটি এদিনাখন সাহসী ৰজা হ'ব brave hero হ'ব সাহসী বীৰ হ'ব At the same time he predicted that the infant was born in the hour of bull and therefore would die because of tiger. একে সময়তে তেওঁ আৰু এটা ভৱিষ্যতবাণী কৰিছিল যে যেহেতু এই বেবীৰ জন্ম হৈছিল hour of bull bull মানে গৰু নহয় জানো এই bull বা গৰুৰ ক্ষণত জন্ম হোৱাৰ কাৰণে তেওঁ বাঘৰ হাতত মৃত্যু হোৱাটো নিশ্চিত বুলি প্ৰেডিক্ট কৰিছিল 2016 চনত অহা প্ৰশ্নটো What explanation was given by the chief astrologer to the query of the little tiger king? The chief astrologer predicted that the newborn royal baby would die from a tiger, especially the 100 tiger is very dangerous for him. Chief astrologer জনে ভৱিষ্যতবাণী কৈছিল যে royal baby, newborn royal baby এদিনাখন বাঘৰ হাতত মৃত্যু হ'ব আৰু বিশেষকৈ 100 নম্বৰ বাঘটো তেওঁৰ কাৰণে যথেষ্ট dangerous বিপদজনক He provided the explanation that তেওঁ তেতিয়া explain কৰি কৈছিল বিশ্লেষণ কৰি কৈছিল as the infant was born in the hour of bull and the bull and tigers are enemy therefore the future king would die because of tiger যেহেতু ৰজা জনৰ তেখেতৰ জন্ম হৈছিল hour of bull bull মানে হৈছে ষাঁড় গৰু বা বলদ গৰু নহয় জানো গতি এই ক্ষণ দিনটোত 24 ঘণ্টা থাকে আৰু তাত ক্ষণ থাকে বলে কি হয় এই ক্ষণবিলাক আমি হয়তো নাজানো কিন্তু এষ্ট্ৰলজাৰ সকলে তেওঁলোকে প্ৰতিটো ক্ষণৰ প্ৰতি মুহূৰ্তৰ এটা ক্ষণ তেওঁলোকে ভালকৈ জানে যেনেকৈ ৰাখিৰ লগত মিলি এই ক্ষণবিলাক হয় হয়তো গতিকে এই ক্ষণত এষ্ট্ৰলজাৰ জনে দেখি কৈছিল যে ৰজাজনৰ জন্ম বোলে এই ষাঁড় গৰুৰ ক্ষণত জন্ম হৈছিল আৰু গৰু আৰু বাঘ যেহেতু কি শত্ৰু হয় গতিকে গৰুৰ ক্ষণত জন্ম হোৱাৰ কাৰণে
কি হ'ব তেখেতৰ মৃত্যু বাঘৰ হাতত হ'ব বুলি জনে ভৱিষ্যতবাণী কৰিছিল How did the Tiger King celebrate the killing of the 100 tiger 2014 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল 1 নম্বৰ বাঘটো যেতিয়া মৰা হৈছিল বুলি তেওঁ ভাবিছিল ৰজাজনে তেতিয়া তাক কেনেকৈ সেলিব্ৰেট কৰিছিল The killing of 100 tiger was celebrated in a grand style. Grand style celebrate কৰা হৈছিল. When he thought that he had killed 100 tiger, he ordered his men to bring the dead tiger in a grand procession. 1 নম্বৰ বাঘটো যেতিয়া মৰা বুলি তেওঁ নিশ্চিত হৈছিল তেতিয়া তেওঁ আদেশ দিছিল যাতে বাঘটো grand procession ডাঙৰ procession কৰি অনা হয়. It was buried and a tomb was erected over it. যেনেকৈ মানুহৰ মৃত্যু হলে তাত কি কৰা হয় স্মৃতি খুদ বনোৱা হয় ঠিক তেনেকৈ এই বাঘটোৰ যত ৰখা হৈছিল তাতো স্মৃতি খুদৰ নিচিনাকৈ বনাই দিয়া হৈছিল মানে 1 নম্বৰ বাঘটোৰ বৰ মৃত্যু ভালকৈ সেলিব্ৰেট কৰা হৈছিল গ্ৰেন্ড ষ্টাইলত সেলিব্ৰেট কৰা হৈছিল এবাৰ আমি দ্য এনিমি নামৰ পাত্ৰীৰ পৰা তোমাৰ কোৱেশ্চনখিনি আলোচনা কৰো তোমালোকে ইতিমধ্যে জ্ঞাত হৈছা যে 2024 বৰ্ষত 2 মাৰ্কৰ কোৱেশ্চন নাইবা 7 মাৰ্কৰ লং কোৱেশ্চন এই দুই ধৰণৰ কোৱেশ্চনৰ ভিতৰত এটা কোৱেশ্চনো এই লেসনৰ পৰা অহা নাছিল প্ৰথম প্ৰশ্ন 2023 বৰ্ষৰে আৰম্ভ কৰিব লগা হৈছে কাৰণ 24 বৰ্ষত যেহেতু পৰীক্ষাত অহা নাছিল Why did the servants leave Dr. Sadav's house? Dr. Sadavৰ ঘৰ কিয় ঘৰত কাম কৰা মানুহবিলাকে ত্যাগ কৰিছিল মানে ডক্টৰ সাদাৱৰ ঘৰত কাম কৰা মানুহবিলাকে কিয় ডক্টৰ সাদাৱৰ ঘৰৰ পৰা গুচি গৈছিল Japan and America were enemy countries. Japan আৰু আমেৰিকা আছিল শত্ৰু দেশ Dr. Sadav treated a severely wounded American soldier which the servants did not like. Dr. Sadavৰ ঘৰত এজন আঘাতপ্ৰাপ্ত আমেৰিকান হেনাক চিকিৎসা কৰি থকা হৈছিল যেটো নেকি কাম কৰা মানুহসকলে ভাল পোৱা নাছিল The servants left Dr. Sadav's house because they did not like the act of nursing an enemy soldier. কাম কৰা মানুহসকলে ডক্টৰ সাদাৱৰ ঘৰত এনে এজন ব্যক্তিক বা শত্ৰু ৰাষ্ট্ৰৰ এজন সৈনিকক শুশ্ৰূষা নকৰে বুলি কৈ তেওঁলোকে ডক্টৰ সাদাৱৰ ঘৰ ত্যাগ কৰিছিল Who was Hannah? Hannah কোন আছিল What did she notice coming out of the mist? কোঁৱলীৰ মাজত তেওঁ কি প্ৰত্যক্ষ কৰিছিল বা দেখা পাইছিল Hannah was Dr. Sadav Hoke's wife. Hannah আছিল Dr. Sadav Hokeৰ পত্নী She noticed something black coming out of the mist. তেখেতে কোঁৱলীৰ মাজত কিবা কোলা অবজেক্ট এটা কিবা কোলা বস্তু এটা দূৰৰ পৰা লক্ষ্য কৰিছিল Actually it was a severely wounded American soldier. প্ৰকৃততে ইয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন আমেৰিকান সেনাহে আছিল Who was Dr. Sadav? Where was his house? Dr. Sadav কোন আছিল আৰু তেখেতৰ ঘৰ ক'ত আছিল Dr. Sadav Hoke was one of the best doctor in Japan, a scientist and a good human being. His house was on a coast of a small island in the island country Japan. জাপান নামৰ দ্বীপ ৰাষ্ট্ৰখনৰ সৰু এখন দ্বীপৰ পাৰত মানে সাগৰৰ পাৰত তেখেতৰ ঘৰ আছিল Why was Dr. Sadav not sent to battlefield? কিয় battlefield-লৈ পঠোৱা হোৱা নাছিল The general trusted Dr. Sadav very much as he was a very successful surgeon. The old general was not in sound health and needed a regular doctor. The general preferred Dr. Sadav to be his personal doctor and so didn't send him to the battlefield. Dr. Sadav এগৰাকী sickly person আছিল তেখেতৰ সঘনাই বেমাৰ আজাৰ হৈ আছিল আৰু সেইভাবে তেখেতে ডক্টৰ সাদাৱৰ নিচিনা এগৰাকী ভাল ডক্টৰক যুদ্ধক্ষেত্ৰলৈ পঠিওৱাৰ বিপৰীতে নিজৰ লগতে ৰখাটো বেছি ভাল পাইছিল আৰু সেইভাবে যুদ্ধক্ষেত্ৰত পঠোৱা নাছিল Why did the messenger come to Dr. Sadav? The messenger came to Dr. Sadav to inform him that the old general was in pain again. As Dr. Sadav was the only trusted physician for the general, so the messenger was sent to inform Dr. Sadav about the update. এইখিনিতে আমি অকন কথাটো ভালকৈ যদি বুজি লওঁ তেতিয়াহলে হ'ব যে যিটো সময়ত মেসেঞ্জাৰ ডক্টৰ সাদাৱৰ ঘৰলৈ আহিছিল সেই সময়ত কিন্তু আমেৰিকান সোলজাৰ গৰাকী ডক্টৰ সাদাৱৰ ঘৰতে আছিল আৰু সেই প্ৰথমে হানাই দেখিটো খুব ভয় খাইছিল কাৰণ ভাবিছিল যে সেই আমেৰিকান সোলজাৰ গৰাকী ঘৰত ৰখাটো হয়তো খবৰ পাই মেসেঞ্জাৰ আহিছিল
কিন্তু আসলতে তেনে হোৱা নাছিল মেসেঞ্জাৰ গৰাকীয়ে এইটো খবৰ দিবলৈ আহিছিল যে জেনেৰেল গৰাকী অসুস্থ হৈ পৰিছে সেই খবৰহে দিবলৈ আহিছিল Number 3 why was Sadao sent to America Sadao কিয় আমেৰিকালৈ পঠোৱা হৈছিল Sadao's father was very much conscious about Sadao's study he wanted his son to be a very good doctor he knew that training for doctor was of high standard in America so though America was Japan's enemy nation still for the sake of being a good doctor he sent Sadao to America এবাৰ আমি হাতত লৈছো on the face of নামৰ পাত্ৰীৰ পৰা 2 mark question খিনি How did Mr. Lamb try to give courage and confidence to Derek 2020 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল So Mr. Lamb Derek কেনেকৈ সাহস আৰু আত্মবিশ্বাস দিয়াৰ যত্ন কৰিছিল Mr. Lamb, who was a positive thinking man, tried to give courage to Derek, motivating him to see only the positive side of his life. He told Derek not to focus on shortcomings of burnt face, but to enjoy the physical fitness unlike Lamb. Mr. Lamb এজন বৰ positive thinking মানুহ আছিল তেওঁ Derek কেনেকৈ মোটিভেট কৰি তেওঁ কেনেকৈ সাহস দিব পাৰি কেনেকৈ কনফিডেন্স দিব পাৰি আত্মবিশ্বাস দিব পাৰি তাৰ যত্ন কৰি আছিল Derek এই কথা বুজাবলৈ যত্ন কৰিছিল যে যিহেতু তেওঁৰ ফিজিক্যালি সম্পূৰ্ণ ফিট হৈ আছিল কিন্তু মিস্টাৰ লেম ফিজিক্যালি ফিট নহয় তেওঁৰ এটা লেগ টিনৰ আছিল ডেৰিৰ খালি একমাত্ৰ প্ৰবলেমটো আছিল তেওঁৰ মুখমণ্ডলৰ এটা সাইড জ্বলি যোৱা আছিল বাকিটো মিস্টাৰ লেমতকৈ ডেৰি বেছি সুস্থ হৈ আছিল বেছি ফিট হাউ ডিড ডেৰি গেট হিজ ফেস বাৰ্ন 2019 চনত এই প্ৰশ্নটো আহিছিল ডেৰিৰ মুখমণ্ডল কেনেকৈ জ্বলিছিল got acid fall on his face and got one side of his face burned disfigured He feels that it has not only burned his face but also his inner self. There acid fallor karone acid dor babe their mukhmondol joli goisil aru their disfigure hoi goisil. Derie bhabisil je acid e kebol their mukhmondol tuke nosto kora nai their inner self their jetu bhitoror manujon ase bhitoror deriko সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল বুলি ডেৰিয়ে ভাবিছিল What is it that draws Derry towards Mr. Lamb in spite of himself 2018 চনত এই প্ৰশ্নটো আহিছিল 2023 বৰ্ষত এই প্ৰশ্নটো বেলেগ ধৰণে দিয়া হৈছিল which trait of Mr. Lamb attracted Derry towards him কি ট্ৰেইটে বা কি গুণে ডেৰিক মিস্টাৰ লেমৰ প্ৰতি আকৰ্ষিত কৰিছিল answer এনে ধৰণৰ high level of positive thinking towards life by Mr. Lamb and his words of encouragement and firmness to his ability. His optimistic nature draws Derry towards Mr. Lamb. So Mr. Lamb egoraki kene byakti asil ami agote koisu jo positive thinking asil encouragement word hodai ব্যবহাৰ কৰিছিল firmness to his ability নিজৰ যেটো দক্ষতা আছিল তাৰ প্ৰতি খুব ফাৰ্ম আছিল দৃঢ় আছিল আৰু তেওঁৰ optimistic nature positive nature যেটো লাইফৰ প্ৰতি এই গুটি কেটা গুণে ডেৰিক মিস্টাৰ লেমৰ প্ৰতি আকৰ্ষিত কৰিছিল Why aren't there any curtain at the windows of Mr. Lamb's house? Mr. Lamor ঘৰৰ খিৰকিত কিয় কোনো পৰ্দা নাছিল কাৰ্টেন নাছিল Mr. Lamb didn't like curtains at the windows. Mr. Lamb খিৰকিত পৰ্দা থকাটো বিচৰা নাছিল ভাল পোৱা নাছিল He liked to live in upon open light and air not under curtain or shutter ঢাকি থোৱা ঘৰ এটাৰ ভিতৰত থকাৰ ইচ্ছা মিস্টাৰ লেমন আছিল তেওঁ ওপেন দুৱাৰ খিৰকিবিলাক খোলা থকা আৰু পোহৰ আৰু বতাহ সোমাব পৰা জায়গা বেছি ভাল পাইছিল He liked the sound of wind from an open window খিৰকিৰ ওচৰত বহিলে যি বতাহৰ শব্দ শুনা যায় সেই শব্দটো মিস্টাৰ লেমে ভাল পাইছিল Why and how did Derry enter Mr. Lamb's garden? Derry Mr. Lamor gardenot কেনেকৈ প্ৰৱেশ কৰিছিল? Interesting দেই এইটো. Though the gate of Mr. Lamb's garden is always open, Mr. Lamor garden to যদিও gardener gate to সদায় খোলা থাকে, but Derry entered into it by climbing over the garden wall.
কিন্তু সেই খোলা গেটেৰে প্ৰৱেশ নকৰি ৱালৰ ওপৰেদি বগাই গাৰ্ডেনত প্ৰৱেশ কৰিছিল হি had no bad intention কিন্তু ৱালৰ ওপৰেদি সাধাৰণতে বেড ইন্টেনশন থকা মানুহবিলাক প্ৰৱেশ কৰে নহয় জানো কিন্তু ডেৰিৰ কোনো বেড ইন্টেনশন বা বেয়া মনোভাৱ নাছিল বেয়া উদ্দেশ্য লৈ তাত সোমোৱা নাছিল নাইবা সহজকৈ ক'ব গ'লে তাত গাৰ্ডেনৰ পৰা কিবা চুৰি কৰিবৰ কাৰণে সোমোৱা নাছিল but actually he wanted to hide himself from people because he had a burnt face প্ৰকৃততে ডেৰিয়ে লোক সমাজৰ পৰা নাইবা আন ব্যক্তিসকলৰ পৰা লুকুৱাই থাকিবৰ কাৰণে ৱালৰ ওপৰেদি যেনে তেনে বগাই আহি অকলশৰীয়াকৈ থাকিবৰ বাবে তাত ৱালৰ ওপৰেদি আহি প্ৰৱেশ কৰিছিল Why does Derry go back to Mr. Lamb in the end? অৱশেষত ডেৰিয়ে মিষ্টাৰ লেমৰ ওচৰলৈ কিয় গৈছিল Derry was impressed by the optimistic thought, motivating talks, positive attitude, and inspiration from Mr. Lamb to lead a life of peace in spite of deformity and disfigures in life. Mr. Lamb is very optimistic আছিল বিৰাট optimistic আছিল motivating talk তেওঁৰ কথাবিলাক সদায় motivate কৰিছিল আনক positive attitudeৰ ব্যক্তি আছিল আৰু আনক সদায় উৎসাহিত কৰিছিল অনুপ্ৰাণিত কৰিছিল জীৱনটোক ভালকৈ চাবৰ কাৰণে শান্তিপূৰ্ণ জীৱন যাপনৰ বাবে সো এই গুটিখিনি গুণে মিস্টাৰ লেমৰ প্ৰতি ডেৰি আকৰ্ষিত হৈছিল আৰু শেষলৈকে গুছি গৈছিল তালে How and why do people comment so painfully about Derry's face? ডেৰিৰ মুখমণ্ডল সম্পৰ্কে আনে কিয় ইমান বেদনাদায়ক মন্তব্য কৰিছিল 2014 আৰু 15 এই প্ৰশ্নটো আহিছিল One side of Derry's face was burned because of an acid fall. Acid accidentor ফলত ডেৰিৰ মুখমণ্ডলৰ এটা সাইড জ্বলি গৈছিল His face looks scary and people painfully comment very badly and of course some people sympathize him. মুখমণ্ডল দেখিবলৈ স্ক্যাৰি হৈ গৈছিল আৰু বহু মানুহে বেডলি কমেন্ট কৰিছিল যদিও কিছু ব্যক্তিয়ে তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল Some people comment that his face is so scary that only his mother can love it. কিছুমান মানুহেতো এনে ধৰণৰো কমেন্ট পাছ কৰিছিল যে ডেৰিৰ মুখমণ্ডলটো কেৱল ডেৰিৰ মাকৰ মানে only motherly person, only mother one কেৱল মাত্ৰ মাকেহে এনে মুখমণ্ডল ভাল পাব পাৰে তাৰ বাহিৰে কোনেও এনে মুখমণ্ডল দেখি ভাল পোৱাৰ কাৰণ নাই বুলি মন্তব্য প্ৰকাশ কৰিছিল কিছুমান ব্যক্তিয়ে Who should be friends according to both Derry and Mr. Lamb? বন্ধু কেনে ব্যক্তি হোৱা উচিত বা কোন বন্ধু হয় হোৱা উচিত বুলি মিস্টাৰ ল্যাম্ব আৰু মিস্টাৰ ডেৰিয়ে বিশ্বাস কৰিছিল So এই ক্ষেত্ৰতো দুইজনৰ মতামত বেলেগ আছিল According to Derry, friends are those people who knew each other for a long time. ডেৰিৰ মতে বন্ধু সেই সকল ব্যক্তি হ'ব পাৰে যিসকলক বহু দিনৰ পৰা চিনা জনা হয় and who can be trusted যাক বিশ্বাস কৰিব পাৰি But according to Mr. Lamb, কিন্তু Mr. Lambৰ মতে every person he has come across and talked to in life are friends. Mr. Lambৰ মতে জীৱনত লগ পোৱা প্ৰতিগৰাকী ব্যক্তি যাৰ লগত কথা বতৰা পতা হয় সেই সকলো ব্যক্তি বন্ধু এই হৈছে তেওঁলোকৰ দুজনৰ মাজত বন্ধুত্বৰ প্ৰতি থকা তেওঁলোকৰ পাৰ্থক্য মাঘ বিহু আৰু মাঘৰ দুমাহী নামৰ পাঠ্যৰ পৰা 2025 বৰ্ষৰ বাবে প্ৰয়োজনীয় প্ৰশ্নখিনি আৰু যিখিনি ইতিমধ্যে পৰীক্ষাত আহি গ'ল সেইখিনি ইয়াত আলোচনা কৰা হৈছে How do the Kosaris celebrate মাঘ বিহু 2024 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল কছাৰীসকলে মাঘ বিহু কেনেকৈ পালন কৰে The Kosaris, the most numerous tribe of Assam, celebrate the Magh Bihu with similar customs but with a little difference. আমি যেনেকৈ বা বাকীসকলে অসমৰ বাকীসকলে যেনেকৈ মাঘ বিহু পালন কৰে আমাৰ কছাৰী ভাই বন্ধুসকলেও মাঘ বিহু প্ৰায় একে ধৰণেই পালন কৰে কিন্তু কিছু ডিফাৰেন্স আছে They make ভেলাঘৰ তেওঁলোকে ভেলাঘৰ বনায় যেটোক তেওঁলোকৰ উচ্চাৰণত বিলাগুৰ বুলি কোৱা হয় Also set fire to them আৰু সেই ভেলাঘৰত তেওঁলোকে পিছদিনাখন ৰাতিপুৱা অগ্নি সংযোগো কৰে They sing a special prayer তেওঁলোকে এটা অগ্নি সংযোগ কৰোতে ভেলাঘৰত অগ্নি সংযোগ কৰোতে তেওঁলোকে এটা বিশেষ গীত গায়
আৰু সেইটো হৈছে glory 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 to our village while setting fire to the velaghor. They also tie cords around fruit bearing trees. তেওঁলোকেও ফল লগা গছ বিলাকত তমাল বান্ধে. They offer rice to birds, to fishes and to animals. তেওঁলোকে চৰাই মাছ বা জীৱ-জন্তুক খাদ্য দিয়ে. Water mixed with cow dung is used for various purposes on the day of Dumahi. আৰু এই দুমাহিৰ দিনাখন তেওঁলোকে পানীত গোবৰ মিহলি কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে. On the 7th day of Magh Bihu, they go out for Mogon. Magh Bihur 7 নম্বৰ দিনাখন তেওঁলোকে হুচৰিৰ দৰে মানুহৰ চোতালে চোতালে গৈ হুচৰি মৰাৰ দৰে মাৰে, যিটোক তেওঁলোকে মগন বুলি কয়. What is the meaning of Dumahi? Dumahir অৰ্থ কি? What do people usually have for lunch on that day? সেইদিনাখন লাঞ্চৰ বাবে বা আহাৰৰ বাবে কি গ্ৰহণ কৰা হয়? এটা 2019 চনত অহা প্ৰশ্ন আৰু এই ৰঙাকৈ দি থোৱাখিনি 2024 চনত আহিছিল. Define Dumahi. দুটা শব্দতে প্ৰশ্ন কৰিছিল. Define Dumahi. Dumahi সংজ্ঞা দিব কৈছিল. উত্তৰটো আমি এনেকৈ লিখিব পাৰোঁ. Dumahi means the junction of 2 months. Samkranti in another word. Dumahi হৈছে 2 মাহৰ সংযোগ, সন্ধি, যাক আমি Samkranti বুলিও কওঁ. The word do means 2 and ma means month. ইয়াত দুটা শব্দ, দুটা অসমীয়া শব্দ যোগ হৈ আছে দুমাহি শব্দটোত. যেনে do মানে হৈছে 2 আৰু মাহ মানে হৈছে month, মাহ. 2 মাহ, 2 মাহক একেলগে দুমাহি বুলি কোৱা হৈছে. It is known as মাঘৰ দুমাহি. ইয়াক মাঘৰ দুমাহি বুলিও জনা যায়. On the day, people usually do not have rice and curry for lunch. সেইদিনাখন সাধাৰণতে কি খোৱা নহয়? ভাত আৰু আঞ্জা খোৱা নহয়. ভাত আঞ্জা খোৱা নহয়. But take chira, pitha, curd, mah karai, tekela pitha, sunga pitha, and so on. সেইদিনাখন আহাৰ হিচাপে চিৰা, পিঠা, দৈ, মাহ কাৰাই, টেকেলি পিঠা, চুঙা পিঠা আদি গ্ৰহণ কৰা হয়. How is Uruka celebrated? Or what is significance of Uruka? What is the significance of Uruka? Uruka কেনেকৈ পালন কৰা হয়? Urukar তাৎপৰ্য কি? Uruka is celebrated on the eve of Magh Bihu. Uruka Magh Bihur প্ৰাক সন্ধ্যা বা আগনিশা পালন কৰা হয়. Women get ready for the next day with traditional foods like chira, pitha, laru, curd, etc. মহিলাসকলে চিৰা, পিঠা, লাৰু আদি বনোৱাত ব্যস্ত থাকে. People start preparing for Uruka a number of days earlier to gather fuel, fish and meat. এই বিহু পালন কৰিবৰ কাৰণে মানুহে কেইবাদিন আগৰ পৰাই প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে. যেনে খৰি গুটোৱা, মাছ গুটোৱা, মাংস গুটোৱা আদিবিলাক কাম আগৰ পৰাই আৰম্ভ কৰা হয়. Young people prepare mazis and velaghors too. ডেকাসকলে বা সৰুসকলে মেজি আৰু ভেলাঘৰো সাজে. Some cohorts spend the night in velaghors enjoying and feasting. ভেলাঘৰত নিশা কটাই ভোজ খোৱাটো এই উৰুকাৰ এটা পৰম্পৰা. Some eatables from feasting in velaghors are stolen from village people. আৰু এই ভেলাঘৰত খাবৰ কাৰণে কিছুমান খাদ্য বস্তু গাঁৱৰ খেতি পথাৰৰ পৰা চুৰি কৰি আনি খোৱাটো এটা পৰম্পৰাৰ ভিতৰতে পৰে. How is the delicacy চুঙা পিঠা prepared? 2019 চনত এই প্ৰশ্নটো আহিছিল. চুঙা পিঠা কেনেকৈ প্ৰিপেয়াৰ কৰা হয়, কেনেকৈ প্ৰস্তুত কৰা হয়? The delicacy চুঙা পিঠা is prepared with moist rice powder, putting in a green bamboo tube and roasting in fire. চুঙা পিঠা প্ৰস্তুত কৰিবৰ কাৰণে কি কৰা হয়? moist rice powder, যে পিঠাগুৰি একেবাৰে শুকান পিঠাগুৰিটো নহয়, অকণ moist থকা সামান্য হেমেকা পিঠাগুৰি লোৱা হয়, সামান্য moist থকা পিঠাগুৰি লোৱা হয় আৰু বেম্বো টিউব বাঁহৰ চুঙাত
দি জুইত হেকা হয় The other ingredients mixed with the powder is generally salt, but a sweet variety is also popular nowadays. আৰু এই পিঠাগুড়িৰ লগত আন যিখিনি সামগ্ৰী সংযোগ কৰা হয় সেইখিনি হৈছে salt. Generally salt সাধাৰণতে নিমখ দিয়া হয় কিন্তু আজিকালি sweet variety আজিকালি নিমখৰ পৰিৱৰ্তে তাত গুড় বা চেনি দি কিছু মিঠা কৰা যেটো ভেৰাইটি সেইটো আজিকালি জনপ্ৰিয়তা লাভ কৰিছে How are mazes made with 2023 বৰ্ষত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল মেজি কেনেকৈ সজা হয় Mazes are made with green bamboo hay dry grass dry banana leaves etc মেজি কেনেকৈ সজা হয় গ্ৰীণ বেম্বো লাগিব বাহ লাগিব হে খেৰ ড্ৰাই গ্ৰাছ শুকান ঘাঁহ বা নৰা বুলিও ক'ব পাৰো ড্ৰাই বানানা লিভছ শুকান কলপাত আদিৰ সহযোগত আদিৰে কি কৰা হয় মেজি সজা হয় The structure is temple shaped ভেলাঘৰ যেনেকৈ হাত লাইক আছিল ষ্ট্ৰাকচাৰটো কিন্তু মেজিটো হৈছে টেম্পল shaped এটো মন্দিৰৰ আকাৰৰ বনোৱা হয় Usually young boys make mazes সাধাৰণতে সৰু ল'ৰাবিলাকে বনায় বা ডেকা ল'ৰাসকলে এই মেজি সাজে The mazes are put on fire in the morning on Dumahi in the name of Agnidev the fire god with proper traditional rituals ভেলাঘৰৰ নিচিনাকৈ ভোজৰ পিছদিনাখন ৰাতিপুৱা মেজিটো অগ্নি সংযোগ কৰা হয় কিছু পাৰম্পৰিক পূজা পাতল জাতীয় কিছু ৰিচুৱেলছ কৰাৰ পিছত ভেলাঘৰৰ লগতে মেজিটো অগ্নি দেৱতাৰ নামত অগ্নি সংযোগ কৰা হয় What is the significance of ভেলাঘৰ 2022 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল সো ভেলাঘৰৰ তাৎপৰ্য কি The ভেলাঘৰ is an important part of Uruka the Bihu Eve ভেলাঘৰ কি উৰুকাৰ এক বিশেষ অংশ নহয় জানো উৰুকাৰ বাবে ভেলাঘৰ খুবই গুৰুত্বপূৰ্ণ It is a hut-like structure made with hay, dry banana leaves, bamboo, etc. built for the purpose of Uruka fest. ভেলাঘৰ কিয় সজা হয় আৰু কেনেকৈ সজা হয় এটো হৈছে hut-like structure hut মানে জুপুৰি ঘৰ নহয় জানো ভেলাঘৰটো ঘৰেই হয় জুপুৰি ঘৰ সৰুকৈ বনোৱা হয় আৰু বনোৱা হয় কিহেৰে hay খেৰ dry banana leaves শুকান কলপাত আৰু bamboo আৰু বাহ প্ৰয়োজন হয় এই ঘৰ বনাবৰ কাৰণে built for the purpose of Uruka fest আৰু এই ঘৰৰ ভিতৰতে উৰুকাৰ ভোজ ৰন্ধা হয় খোৱা হয় people enjoy feast in the villagers এই ঘৰতে উৰুকাৰ ভোজ উপভোগ কৰা হয় next morning the villager is put on fire with some traditional rituals in the name of Agnidev god of fire পিছদিনাখন ৰাতিপুৱা এই ভেলাঘৰক অগ্নি দেৱতাৰ নামত অগ্নি সংযোগ কৰা হয় কিছু ৰিচুৱেলছ কিছু ট্ৰেডিশনাল ৰিচুৱেলছ কৰাৰ পিছত কিছু পৰম্পৰাগত কিছু পূজা পাতলৰ পিছতে অগ্নি দেৱতাৰ নামত ভেলাঘৰত অগ্নি সংযোগ কৰা হয় What are the different sports held on the occasion of Magh Bihu or Maghor Dumahi 2020 চনত এই প্ৰশ্নটো আহিছিল মাঘৰ দুমাহী বা মাঘ বিহুত কি স্পোর্টস মানে হৈছে খেল ধেমালি নহয় জানো কি খেল ধেমালি আয়োজন কৰা হয় মাঘ বিহু উপলক্ষে কি খেল ধেমালি আয়োজন কৰা হয় প্ৰশ্নটো হৈছে এনেকুৱা উত্তৰ হ'ব The different sports held on the occasion of Magh Bihu or Maghor Dumahi are wrestling, racing, jumping, buffalo fighting, tekeli bhanga, roaster fighting, egg fighting, etc. মাঘ বিহুত আয়োজন কৰা খেলবিলাক কিন্তু wrestling হয় মল্লযুদ্ধ racing দৌৰ প্ৰতিযোগিতা jumping to jump buffalo fighting মহ যুঁজ টেকেলি ভঙা roaster fighting egg fighting কণী যুঁজ আদিবিলাক কি কৰা হয় আয়োজন কৰা হয় It is to be noted that animal fighting is not allowed nowadays উল্লেখযোগ্য যে আজিকালি এনিমেল ফাইটিং যিখিনি আছে যেনে মহ যুঁজ বা বুলবুলি চৰাই যুঁজ এইবিলাক আজিকালি বন্ধ কৰা হৈছে বেন কৰা হৈছে
In earlier times, martial games like short play and javelin throwing were customary. আগৰ দিনত কিছু মাৰ্শিয়েল গেম যেনে জেভলিন থ্ৰয়িং বা শৰ্ট প্লে তৰোৱালেৰে কৰা খেল আদিবিলাক আগৰ দিনত প্ৰচলিত আছিল যদিও আজিকালি এইবিলাক প্ৰচলিত নহয় শেষত আমি মেমৰিজ অফ চাইল্ডহুড নামৰ পাঠটিৰ পৰা প্ৰয়োজনীয় আৰু ইম্পৰ্টেন্ট প্ৰশ্নখিনি আলোচনা কৰিছো How did Annan explain the elder man's action to Bama? Annane kenekoi elder man মানে প্ৰাপ্তবয়স্কসকলৰ action Bamak বুজাই দিছিল বা explain কৰিছিল বৰ্ণনা কৰি দিছিল Annan explained to the narrator about the elder man's action to Bama. Annane explain কৰিছিল narrator Annan explained to the narrator about the elder man's action to Bama. Bamar প্ৰতি যি ব্যৱহাৰ elder man সকলে কৰিছিল বয়সস্থ ব্যক্তি সকলে কৰিছিল সেইখিনি Annane narrator explain কৰি দিছিল বৰ্ণনা কৰি বুজাই দিছিল He explained that he belonged to a lower caste community তেখেতে তেও বৰ্ণনা কৰি বুজাই দিছিল যে তেও প্ৰকৃততে lower caste community মানে নিম্ন শ্ৰেণীৰ নিম্ন সম্প্ৰদায়ৰ পৰা বিলং কৰিছিল The upper caste people shows no respect for his caste আৰু উচ্চ বৰ্গৰ ব্যক্তিসকলে তেও এই নিম্ন বৰ্গৰ ব্যক্তিসকলৰ প্ৰতি কোনো ধৰণৰ ৰেসপেক্ট দেখুৱা নাছিল They are regarded as untouchable তেওঁলোকক অস্পৃশ্য বুলি গণ্য কৰা হৈছিল and so they do not make friends with him আৰু সেইভাবে তেওঁলোকে তেওঁৰ লগত কোনো ধৰণৰ বন্ধুত্ব স্থাপন কৰা নাছিল So he kept himself away from upper caste people আৰু সেইভাবে তেওঁ upper caste peopleৰ পৰা সদায় দূৰত্ব বজাই ৰাখিছিল Why did it take Bama to reach home in 30 minutes instead of 10 minutes? Bama ঘৰলৈ যাওতে 10 মিনিটৰ ৰাস্তাত কিয় 30 মিনিট নাইবা তাতকৈ বেছি সময় লগায় So Bama used to enjoy all the fun and games on her way. Bama ঘৰলৈ যাওতে কি কৰে সদায় ৰাস্তাত থকা যিখিনি ফান গেম গুটেখিনি উপভোগ কৰে She had a habit of looking at the shops and bazaars. বজাৰ দোকান বিলাকতো চাই মেলি যায় Snake charmers and monkey performers. এই যে স্নেক চাৰ্মাৰ সকলে হাফ খেলা দেখুৱাই থকা নাইবা বান্দৰ নাচ দেখুৱাই থকা এই গুটেবিলাক চাই মেলি আধা ঘণ্টা কেতিয়াবা 1 ঘণ্টাও লগাই দিয়ে সো প্ৰশ্নত কেতিয়াবা আহিব পাৰে Why did it take Bama to reach home in 30 minutes or 1 hour বুলি কেতিয়াবা প্ৰশ্ন আহে তেতিয়া আমি এই সেম লিখিম খালি টাইমটো যেনেকৈ প্ৰশ্ন থাকিব উত্তৰটো তেনেকৈ লিখিম So it took 30 minutes or so to reach a distance which could be covered in just 10 minutes. Question number 2. Why was Zitkalasa in tears on the first day in the land of apples? So pratham dinai apolor dekhot pratham dinai Zitkalasar kiyo sokut sokopani bulaisil. On the very first day itself, Zitkalasa's hair were shingled forcefully. Zitkalasar suli sutikoi kotai dia hoisil. In spite of her violent protest, she was not successful. যদিও তাই protest কৰিছিল protest মানে violent protest কৰিছিল গুৰ মাৰি দিছিল তথাপি কিন্তু তেওঁৰ কথা শুনা নহল So Zitkalasa was in tears on the first day in the land of apples. আৰু সেইভাবে Zitkalasa প্ৰথম দিনাই চকুপানী ওলাইছিল What was Zitkalasa's immediate reaction to the cutting of her hair? 2018 চনত এই প্ৰশ্নটো আহিছিল Zitkalasaৰ যেতিয়া চুলি কটাই দিয়া হৈছিল তাৰপিছত তেওঁৰ immediate reaction কেনে আছিল Zitkalasa was very unhappy when her long hair was cut. She felt rather anguished and indignant. Losing her hair was like losing her spirit. There were none to comfort her. She felt herself like an animal driven by a herd. Indignant মানে অসন্মান এই শব্দটো অর্থটো জানি থটো ভাল তোমালোকৰ So আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো What was Zitkalasa's ideas regarding short shingled hair? Zitkalasai short আৰু ছুটিকৈ চুলি কটোৱা সম্পৰ্কে তেওঁৰ ধাৰণা কি আছিল মানে ছুটি চুলি সম্পৰ্কে Zitkalasaৰ কি ধাৰণা আছিল Shingled hair is a sign of anguish and indignity
and slavery for Zitkalasa. Her idea regarding short, shingled hair was that only unskilled warriors who were captured had their hair cut by the enemy. Her mother taught her that shingled hair was worn by only by cowards. So, চুটি চুলি সম্পৰ্কে তেওঁ বৰ উচ্চভাৱে ভবা নাছিল। চুটি চুলি থকাটো তেওঁ অসন্মানৰ এক কথা বুলি ভাবিছিল। এংগুইশ মানে হৈছে শাৰীৰিক বা মানসিক পীড়া আৰু ইনডিগনিটি মানে অসন্মান। গতিকে চুটি চুলি থকাটো তেওঁৰ বাবে এক মানসিক অশান্তি নাইবা অসন্মানৰ প্ৰতীক বুলি ভাবিছিল। এনস্লেভাৰী আৰু দাসত্বৰ প্ৰতীক বুলিও তেওঁ ভাবিছিল। Her idea regarding short single hair was that only unskilled warriors who were captured had their hair cut by the enemy. So চুটি চুলি তেওঁৰ মতে জিতকালাছাৰ মতে চুটি চুলি সেই সকল ব্যক্তিয়ে ৰাখে বা চুটিকৈ সেই সকল ব্যক্তিৰে চুলি কটাই দিয়া হয় যিসকল যুদ্ধত বন্দী হয় নাইবা মাকেও সৰুৰে পৰা শিকাইছিল যে চুটি চুলি কেৱল কাৱাৰ্ড সকলেহে ৰাখে। Question number 5. When did Bama experience untouchability? So এবাৰ আমি বামা নামৰ আৰু এগৰাকী ক্যাৰেক্টাৰ পাম এই পাঠটিত। গতিকে বামা কেতিয়া untouchability এক্সপেৰিয়েন্স কৰিছিল, অস্পৃশ্যতা কেতিয়া বুজি পাই উঠিছিল? Bama first encountered untouchability when she saw an elder of her caste carrying a packet containing food with its string without directly touching it. বামাই তেতিয়াই আনটাচেবিলিটি সম্পৰ্কে অনুমান কৰিব পাৰিছিল বা বুজি পাইছিল যেতিয়া তেওঁ দেখিছিল যে তেওঁৰ নিজৰ কাষ্টৰ এগৰাকী ব্যক্তিয়ে উচ্চ কাষ্টৰ আপাৰ কাষ্টৰ ব্যক্তি এগৰাকীলৈ খাদ্যবস্তু লৈ যাওঁতে সেই খাদ্যবস্তুটোক ডাইৰেক্ট টাচ নকৰি ষ্ট্ৰিং এডালত স্পৰ্শ কৰিহে সেইটো লৈ যোৱা দেখা পাইছিল। On being asked, she was told that they belong to a low untouchable caste. এই সম্পৰ্কে সোধাত তেওঁক কোৱা হৈছিল যে তেওঁলোক যিহেতু লো কাষ্টত বা লোৱাৰ কাষ্টৰ হয় আৰু সেইবাবে তেনে উচ্চ কাষ্টৰ মানুহৰ খাদ্যবস্তু স্পৰ্শ কৰিব নাপায়। Thus Bama experienced untouchability. এনেকৈয়ে বামাই জীৱনত প্ৰথমবাৰৰ বাবে untouchability অনুমান কৰিব পাৰিছিল। Why did Zitkalasa feel uncomfortable in dining room? Zitkalasa ডাইনিং ৰুমত কিয় uncomfortable feel কৰিছিল? Zitkalasa could not cope with the rules of dining room. Zitkalasa প্ৰথমে গৈ ডাইনিং ৰুমৰ ৰুল নিয়ম বিলাক ভালকৈ জনা নাছিল। She could not adjust with the Indian girls who were in stiff shoes, closely clinging dresses, slipped aprons and shingled hair. Zitkalasa তাত থকা ভাৰতীয় মহিলাসকল যিসকলৰ কাপোৰ কানি পিন্ধাৰ ধৰণ কিছু পৃথক আছিল, চুলি চুটিকৈ কটাই দিয়া হৈছিল, তেনে মহিলাসকলৰ লগত বা তেনে ছোৱালীসকলৰ লগত কিছু অস্বস্তি বোধ কৰিছিল। So she was uncomfortable in the dining room. সেইবাবে তেওঁ ডাইনিং ৰুমত uncomfortable feel কৰিছিল। Why did Bama feel terribly sad and provoked? বামাই কিয় সাংঘাতিকভাৱে sad অনুভৱ কৰিছিল আৰু provoked অনুভৱ কৰিছিল? Bama was a simple girl who didn't know the complexities of caste system in India. Bama বৰ সহজ সৰল ছোৱালী আছিল। তাই ভাৰতবৰ্ষত থকা কাষ্ট সিস্টেমৰ এই জটিলতা সম্পৰ্কে একো বুজি পোৱা নাছিল। She did not know the difference between rich and poor people. তেওঁ আনকি ধনী আৰু দুখীয়াৰ মাজত যে পাৰ্থক্য থাকিব লাগে বা মানুহে সৃষ্টি কৰে সেই সম্পৰ্কেও তেওঁ একোৱে জনা নাছিল। She felt terribly sad and provoked when she first knew the idea of upper caste, lower caste and untouchability. তেওঁ খুব সাংঘাতিকভাৱে দুখ পাইছিল যেতিয়া তেওঁ বুজি পাইছিল যে সমাজত লোৱাৰ কাষ্ট, আপাৰ কাষ্ট নাইবা আনটাচেবিলিটি এইবিলাক কথাও এই সমাজত আছে। What did Annan say about his community to the narrator? আন্নানে নিজৰ কমিউনিটি সম্পৰ্কে narrator বামাক কি কৈছিল? Annan told the narrator that he belonged to a low caste community. আন্নানে narrator গৰাকীক কৈছিল যে তেওঁ হেনো lower caste
কমিউনিটিৰ পৰা বিলং কৰে দ্য আপাৰ কাষ্ট পিপল হেজ নো ৰেচপেক্ট ফৰ হিজ কাষ্ট আপাৰ কাষ্টৰ মানুহে তেওঁৰ কাষ্টৰ মানুহৰ প্ৰতি কোনো ধৰণৰ সন্মান প্ৰদৰ্শন নকৰে they were regarded as untouchable and so they do not make friends with them তেওঁলোকক untouchable অস্পৃশ্য বুলি গণ্য কৰা হয় আৰু সেই কাৰণে তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ দিয়া নহয় so he kept himself away from the upper caste people সেইবাবে তেওঁ নিজেই upper caste মানুহৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰে